নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত নলবাৰীত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল। ৰাজ্যৰ এডভোকেট জেনেৰেল আমাক এটা অপিনিয়ন দিলে, চৰকাৰে কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰো। তাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলক সকাহ দিবলৈ ৩৫,০০০ পদ সৃষ্টি কৰি সৰ্বশিক্ষা অভিযানৰ শিক্ষকৰ বাবে বিশেষ নিযুক্তি কৰিব বিচাৰিছে। এই পদত SSAত কাম কৰি থকা শিক্ষকে আবেদন কৰিব পাৰিব। সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আহি চাকৰিত যোগ দিয়াৰ পিছত সৰ্বশিক্ষা অভিযানৰ পৰা ৩৫,০০০ শিক্ষক পদ বিলুপ্ত হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে বিশেষ নিযুক্তি পৰীক্ষাত আবেদন কৰিব পাৰিব। আমি নিয়মীয়াকৰণ কৰিব নোৱাৰাৰ বাবে শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰী নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ